হাই ফ্ৰেণ্ড, মই এই বজাৰখনত অহাৰ এটাই উদ্দেশ্য কি এই যে খুৰীজনী আছে তেওঁ মানে লোকেল মুড়ি বনায় ঘৰতে আৰু মই এই লোকেল মুড়ি খাই বহুত ভাল পাওঁ। আজি বিশেষ কাৰণত আহিব লগা হ'ল। তাৰ কাৰণটো হ'ল মই এজন মানুহক পইচা দি পঠাইছিলোঁ। তেওঁ কি কৰিলে, তেওঁ আহি পেলাই নক'লে মানে কি লোকেল মুড়ি দিবৰ কাৰণে। তো খুৰীজনে মানে কি কৰিলে, লোকেল মুড়ি নিদি চালানী মুড়ি দিছে, যিটোৰ কাৰণে মই আকৌ এই চালানী মুড়িটো ঘূৰাই লৈ আহিছোঁ লোকেলটো লৈ যাম বুলি। তো বজাৰখন মই আপোনালোকক দেখাই আছোঁ, গোটেই বজাৰখন আপোনালোকে চাব। এক মিনিট, এইটো চাওক, বজাৰখন খুব ৰাতিপুৱা লাগে। বজাৰখন ইমান ডাঙৰ নহয়, বজাৰখন সৰুৱে, কিন্তু সকলো বস্তু গাঁৱৰ বস্তুখিনি পায়। আপোনাৰ চব্জিৰ পৰা আদি কৰি মাংসৰ পৰা আদি কৰি চব বস্তুৱে পায় ইয়াত। চাব, এইটো ইফালে মাছ বজাৰো আছে। মাছ বজাৰটো মই আপোনালোকক দেখাই আছোঁ অলপ। এইটো হৈ গ'ল মাছ বজাৰ আপোনালোকৰ। এইটো এটা মাছ পায়। এইফালে আছে মাংস বজাৰ, মাংস বজাৰো আছে। ইয়াতে চব মাংসই পায় আপোনাৰ। এইফালে আছে আপোনাৰ চব্জি বজাৰ। মোৰ আকৌ এটা অভ্যাস বহুত বেয়া দেই, মানে মই চব্জি ল'লে কিন্তু এজনৰ তাত চব্জি থাকিলেও এজনৰ পৰা নলওঁ, চবৰ পৰা অলপ অলপ লওঁ। কাৰণ মই ভাবোঁ আৰু যদি মই এজনৰ পৰাই লওঁ তেতিয়া হয় সেই মানুহজনে পইচাখিনি পাব, বাকীখিনিয়ে পইচা নাপাব। তাৰ কাৰণে মই চবৰ পৰাই অলপ অলপ লওঁ। তো মই বজাৰখন আপোনালোকক দেখুৱালোঁ। আপোনালোকে চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিছে।